মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'খনত সৰল কৰা অংকৰ বিষয়ে শিকিম। অৰ্থাৎ সৰল অংক কেনেকৈ কৰিব লাগে, মই এইটোৰ ওপৰতে আজিৰ ভিডিঅ'খন বনাইছোঁ। আৰু মই বহুদিনৰ পৰা মই এনেকৈ ভিডিঅ' বনোৱা নাই, সেইকাৰণে কিবা ভুল হ'লে মোক কমেণ্ট কৰি জনাবা। এতিয়া আমাৰ এইটো এটা পঞ্চম শ্ৰেণীৰ গণিতৰ এটা লেচন, অৰ্থাৎ প্ৰাথমিক চাৰি প্ৰক্ৰিয়া, আৰু এইটোতে সৰল কৰা অংকবিলাক আছে। আৰু মই ভাবিছোঁ এইটো অকল পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ কাৰণে নহয়, ল'ৰা ছোৱালীৰ কাৰণে নহয়, এইটো সকলোৰে কাৰণে দৰকাৰী হ'ব পাৰে। সেইকাৰণে মই ইয়াৰ ওপৰত আজি এখন ভিডিঅ' বনাম বুলি ভাবিছোঁ। আৰু আশা কৰোঁ তোমালোকক ভিডিঅ'খন চাই ভাল লাগিব। আৰু ভিডিঅ'ৰ শেষত মোক কমেণ্ট কৰি জনাবা কেনেকুৱা হৈছে। আৰু যদি তোমালোকৰ মেথছৰ ওপৰত যদি ভিডিঅ' লাগে, তোমালোকে মোক সেইটো কমেণ্ট কৰি জনাবা। আৰু কোনটো মেথছৰ ওপৰত ভিডিঅ' লাগে সেইটো মোক তোমালোকে কমেণ্ট কৰি জনাবা। যিয়ে নহওক, ভিডিঅ'খন দীঘলীয়া নকৰোঁ। ইয়াত তোমালোকে বৰ্ডত কিছুমান বস্তু দেখা পাই আছা, আৰু মই এইবিলাক আগতে লিখি ৰাখিছোঁ কাৰণ যাতে ভিডিঅ'খন দীঘলীয়া নহয়। এতিয়া আমাৰ পাঠটোৰ নাম হৈছে প্ৰাথমিক চাৰি প্ৰক্ৰিয়া, অৰ্থাৎ প্ৰাইমাৰী ফ'ৰ অপাৰেশ্যনছ। যে প্ৰাথমিক চাৰি প্ৰক্ৰিয়া কি, সেইটোৰ বিষয়ে আমাক আগত জানিব লাগিব। তাৰপিছতহে আমি সৰল অংক কেনেকৈ কৰে সেইটোৰ বিষয়ে জানিব পাৰিম। এতিয়া আমাৰ সৰল কৰা অংকত 4 ধৰণৰ প্ৰক্ৰিয়া থাকে। তাৰ ভিতৰত যোগ থাকে, বিয়োগ থাকে, পূৰণ থাকে আৰু হৰণ থাকে। আৰু এইকেইটা প্ৰক্ৰিয়াক একেলগে কি বুলি কোৱা হয়, আমাৰ গণিতত কি বুলি কোৱা হয়, অৰ্থাৎ প্ৰাথমিক প্ৰক্ৰিয়া বুলি কোৱা হয়। যাৰ ভিতৰত আমাৰ প্ৰথমত যোগ অৰ্থাৎ এডিশ্যন, তাৰপিছত আমাৰ আহিব ছাবট্ৰেকশ্যন অৰ্থাৎ বিয়োগ, তাৰপিছত মাল্টিপ্লিকেশ্যন অৰ্থাৎ পূৰণ, তাৰপিছত ডিভিশ্যন আমাৰ হৰণ। আৰু যেনেকুৱা তোমালোকে যেতিয়া ধৰা এটা যোগ কৰিবা, ধৰা 5 বিয়োগ 2 বা এনেকৈ যিকোনো ধৰণৰ যেতিয়া যোগ কৰা, এইটো আমাৰ ক'ত আহে, যোগ প্ৰক্ৰিয়াত আহে। অৰ্থাৎ এইটো প্ৰক্ৰিয়া কি বুলি কোৱা হয়, যোগ প্ৰক্ৰিয়া। ইয়াত যোগ প্ৰক্ৰিয়াটো আমাৰ খটোৱা হৈছে। আৰু তেনেকৈ যেতিয়া এটা বিয়োগ কৰিবা, তেতিয়া আমাৰ এইটো হ'ব বিয়োগ প্ৰক্ৰিয়া। এনেকৈ পূৰণ কৰিলে পূৰণ প্ৰক্ৰিয়া হ'ব, আৰু হৰণ কৰিলে এইটো আমাৰ হ'ব হৰণ প্ৰক্ৰিয়া। তোমালোকে বৰ্ডত ইয়াত দেখা পাই আছা, মই লিখি দিছোঁ। অৰ্থাৎ অপাৰেশ্যনছ মিনছ হৈছে প্ৰক্ৰিয়া, আৰু আমাৰ পাঠটোৰ নাম হৈছে প্ৰাইমাৰী ফ'ৰ অপাৰেশ্যনছ, অৰ্থাৎ প্ৰাথমিক চাৰি প্ৰক্ৰিয়া। আৰু ইয়াত আমাৰ এডিশ্যন হৈছে যোগ, ছাবট্ৰেকশ্যন হৈছে বিয়োগ, এনেকৈ মাল্টিপ্লিকেশ্যন হৈছে পূৰণ, আৰু ডিভিশ্যন হৈছে আমাৰ হৰণ। আৰু ইয়াত মই কেইটামান উদাহৰণ দি দিছোঁ। যেনেকুৱা ইয়াত দিছোঁ মই 5 যোগ 2, এইটো আমাৰ হ'ব যোগ প্ৰক্ৰিয়া। 5 যোগ 2 এইটো আমাৰ যোগ প্ৰক্ৰিয়া। 5 বিয়োগ 2 বিয়োগ প্ৰক্ৰিয়া, আৰু 5 পূৰণ 3 পূৰণ প্ৰক্ৰিয়া, আৰু 10 হৰণ 2 এইটো আমাৰ হ'ব হৰণ প্ৰক্ৰিয়া। আৰু ইয়াত এইবোৰ প্ৰক্ৰিয়া কি কৰা হৈছে, খটোৱা হৈছে কাৰণে। আৰু যোগ বিয়োগ পূৰণ হৰণ এই 4টা প্ৰক্ৰিয়াকে কি বুলি কোৱা হয়, প্ৰাথমিক প্ৰক্ৰিয়া বুলি কোৱা হয়। অৰ্থাৎ আমি যদি সৰল কৰা অংক কৰিম, তাৰ আগত আমাক এইকেইটা বস্তু জানিব লাগিব। এতিয়া আমি কৰিম সৰল অংক, অৰ্থাৎ চিম্পলিফিকেশ্যনছ প্ৰব্লেম। এতিয়া আমি যেতিয়া অংককেইটা কৰিম, তাৰ আগত আমাক এইকেইটা বস্তু আমি জানিলোঁ যে আমাৰ এইটো কেনেকৈ কৰিব লাগে, অৰ্থাৎ বস্তুটো কি সেইটো জানিব লাগে। অৰ্থাৎ আমি যেতিয়া এটা অংক কৰোঁ, আমাৰ তাত বহুতো প্ৰক্ৰিয়া থাকিব পাৰে। অৰ্থাৎ একেলগে আমাৰ যোগ হৰণ পূৰণ, আমাৰ যোগ বিয়োগ পূৰণ হৰণ 4টা বস্তু আমাৰ একেলগে থাকিব পাৰে। আৰু এই অংকবিলাককে কি বুলি কোৱা হয়, সৰল অংক বুলি কোৱা হয়। আৰু সৰল অংক যেতিয়া কৰিবা, তোমালোকৰ ইয়াত কেইটামান নিয়ম তোমালোকক জানিব লাগিব। ধৰা আমাক প্ৰথমে কি কৰিব লাগিব, যেতিয়া চালা যে যেতিয়া তোমালোকে এটা সৰল কৰা অংক চাবা, বা যেতিয়া এইটো কৰাৰ কাৰণে ৰেডি হ'বা, তেতিয়া চাবা ইয়াত যদি পূৰণ থাকে, সেইটো আমাক কি কৰিব লাগিব, পূৰণৰ কামটো আগত কৰিব লাগিব। তাৰপিছত যদি হৰণ থাকে, এইটো কৰিব লাগিব। তাৰপিছত আমাৰ যোগটো কৰিব লাগিব, আৰু শেষত গৈ কি কৰিব লাগিব, বিয়োগটো কৰিব লাগিব। আৰু যেতিয়া পূৰণ হৰণ এনেকৈ থকাৰ ভিতৰত যিটো আমাৰ সৰ্বপ্ৰথম থাকিব, যোগ বিয়োগটো বাদ দি আমাৰ যিটো সৰ্বপ্ৰথম থাকিব, অৰ্থাৎ পূৰণ যদি প্ৰথমত থাকে, এইটো আমাক পূৰণটো কৰিব লাগিব। আৰু যদি হৰণটো থাকে, তেতিয়া আমাক কি কৰিব লাগিব, হৰণটো কৰিব লাগিব। এতিয়া মই তোমাক এটাকৈ ইয়াত মই কেইটামান
সৰল কৰা অংক ইয়াত বুজাই দিম তোমালোকে ভিডিঅ'খন স্কিপ নকৰি মনোযোগেৰে চাই যাবা আৰু মোক ভিডিঅ'ৰ শেষত জনাবা যে তোমালোকে কেনে পালা বুজিলা নে নাই সেইটো মোক কমেণ্ট কৰি জনাবা এতিয়া আমি বুজিম যে সিম্পলিফাই অৰ্থাৎ সৰল কৰা অংক কেনেকৈ কৰে এতিয়া মই তোমালোকক কেইটামান ইয়াত বুজাই দিম তোমালোকে ভিডিঅ'খন মনোযোগেৰে চাই থাকিবা ইয়াত আমাৰ এটা অংক আছে ইয়াত চোৱা ইয়াত কেইটামান একেলগে অৰ্থাৎ 18 বিয়োগ 7 যোগ 4 বিয়োগ 15 যোগ 10 আৰু বিয়োগ 9 আছে ইয়াত আমাৰ চোৱা ইয়াত যোগ বিয়োগ আমাৰ দুয়োটা একেলগে ইয়াত আছে এতিয়া আমাৰ যেহেতু ইয়াত পূৰণ নাই আৰু হৰণো নাই সেইকাৰণে আমাক কি কৰিব লাগিব প্ৰথমত আমাৰ যোগ প্ৰক্ৰিয়াটো আমাক কৰিব লাগিব তাৰ পিছত আমাক বিয়োগৰ প্ৰক্ৰিয়াটো কৰিব লাগিব ইয়াত আমি এতিয়া কি লিখিম ইয়াত চাম আমাৰ যোগ কোন কেইটা আছে ইয়াত এটা চোৱা ইয়াত 18 টো আমাৰ একো নাই মানে এইটো আমাৰ যোগত আছে তাৰ পিছত আছে এইটো যোগ 4 তাৰ পিছত আমাৰ আছে এইটো যোগ 10 এইটা আমাক কি কৰিব লাগিব এতিয়া আমাক একেলগে কৰিব লাগিব ইয়াত আমি এতিয়া লিখিম 18 যোগ 4 তাৰ পিছত যোগ 10 এতিয়া আমি কি কৰিম ইয়াতে বিয়োগটো আছে আমি বিয়োগটো বহাই লম আৰু বিয়োগৰ কেইটা আমি এতিয়া তুলি লম অৰ্থাৎ বিয়োগ 7 আৰু বিয়োগ 15 আৰু বিয়োগ 9 এতিয়া আমি কি কৰিম আমি এতিয়া এই যোগ কেইটা যোগ কৰি লম অৰ্থাৎ ইয়াত কি আছে 18 যোগ 4 আৰু যোগ 10 এতিয়া আমি 18 আৰু 4 যোগ কৰিলে আমাৰ কি হ'ব 22 হ'ব আৰু 22 ৰ লগত যোগ কৰি 10 যোগ কৰিলে আমাৰ কি হ'ব 32 হ'ব এতিয়া আমি ইয়াত লিখিম 32 এতিয়া আমি এই বিয়োগটো ইয়াত বহুৱাই দিম আৰু এই কেইটাও আমি কি কৰিম যোগ কৰি লম অৰ্থাৎ 15 আৰু 7 আমাৰ যোগ কৰিলে কিমান হ'ব 15 আৰু 5 20 আৰু ইয়াত 2 অৰ্থাৎ 22 হ'ব আৰু 22 ৰ লগত 9 যোগ কৰিলে আমাৰ কি হ'ব আমাৰ 22 আৰু 8 হ'ব আমাৰ 30 22 আৰু 8 30 হ'ব আৰু একে আমাৰ 31 হ'ব এতিয়া আমি কি কৰিম 32 ৰ পৰা 31 আমি বিয়োগ কৰি লম ইয়াতে আমি কি হ'ব 32 ৰ পৰা 31 বিয়োগ কৰিলে আমাৰ 1 হ'ব এতিয়া আমাৰ এইটো হৈ গ'ল ইয়াত যদি তোমালোকৰ বুজিবাত কিবা অসুবিধা আছে তোমালোকে মোক কমেন্ট কৰি জনাবা যে আমি প্ৰথমতে কিহৰ কামবিলাক কৰি লম যোগৰ কামকেইটা কৰি লম তাৰ পিছত আমি বিয়োগৰ কামকেইটা কৰি লম অৰ্থাৎ দুয়োটা আমি যোগ কৰিম কিন্তু মাজত আমি কি কৰিম প্ৰথমটোৰ পৰা দ্বিতীয়টো আমি বিয়োগ কৰিম এতিয়া আমি 2 নম্বৰটো চাম তাত কেনেকৈ দিয়া আছে 12 এতিয়া আমাৰ কি আছে চোৱা 25 যোগ 12 বিয়োগ 30 বিয়োগ 5 যোগ 17 আৰু বিয়োগ 12 আমি কি কৰিম প্ৰথমত আমি কি কৰিম যোগ কেইটা একেলগে কৰিম অৰ্থাৎ যেইটা যোগ আছে এইটা আমি একেলগে কৰিম প্ৰথমটো আমাৰ এইটো হ'ব 25 টো হ'ব তাৰ পিছত আমাৰ এইটো হ'ব আৰু ইয়াত আৰু যোগ এটা আছে এইটো অৰ্থাৎ এইটাৰ কাম আমি প্ৰথমত কৰি লম এতিয়া আমি লিখিম 25 যোগ 12 যোগ 17 তাৰ পিছত আমি বিয়োগ কেইটা তুলিম বিয়োগ 30 বিয়োগ 5 বিয়োগ 12 অৰ্থাৎ যেনেকৈ আছে আমি তেনেকৈ তুলি যাম এতিয়া আমি কি কৰিম আগৰটোৰ নিচিনাকৈ এইকেইটা আমি যোগ কৰিম অৰ্থাৎ 7 আৰু 2 কিমান হ'ব 9 হ'ব আৰু 9 আৰু 5 যোগ কৰিলে কিমান আমাৰ হ'ব 14 হ'ব 14 আমি কি বহুৱাম 4 আমাৰ হাতত 1 থাকিল এতিয়া 1 হাতৰ 1 আৰু ইয়াত হ'ব 2 2 আৰু 1 3 হ'ব 3 আৰু 2 কিমান আমাৰ হ'ব 5 হ'ব অৰ্থাৎ 54 হ'ব এতিয়া আমি বিয়োগ দিম আৰু এইকেইটা আমি কি কৰিম যোগ কৰি লম এতিয়া আমাৰ এইটো এককৰ ঘৰ এইটো এককৰ ঘৰ আৰু এইটো এককৰ ঘৰ অৰ্থাৎ
2 আৰু 5 আমাৰ কিমান হ'ব 7 হ'ব আৰু এতিয়া আমাৰ দহকৰ ঘৰ আৰু এইটো দহকৰ ঘৰ অৰ্থাৎ 3 আৰু 1 আমাৰ হ'ব 4 অৰ্থাৎ এইকেইটা আমি যোগ কৰিলে কি পাম 47 পাম আৰু ইয়াত আমাৰ হৈছে 54 এতিয়া আমি ইয়াৰ পৰা এইটো বিয়োগ কৰিম অৰ্থাৎ ইয়াত আমাৰ 4 ৰ পৰা 7 নাযায় সেইকাৰণে ইয়াৰ পৰা 1 ধাৰাই লম অৰ্থাৎ ইয়াত 14 হ'ব 14 ৰ পৰা 7 গ'লে আমাৰ কিমান হ'ব 7 থাকিব আৰু ইয়াত থাকিব 4 আৰু 4 ৰ পৰা 4 গ'লে আমাৰ 0 হ'ব 0টো ইয়াত আমাক বহুৱাব নালাগে এতিয়া আমি 3 নম্বৰ অংকটো চাম ইয়াত আমাৰ পূৰণ আছে তেনেহলে আমাক কি কৰিব লাগিব এতিয়া পূৰণৰ কামখিনি আমাক আগত কৰিব লাগিব এতিয়া আমি প্ৰথমটো যেনেকৈ আছে তেনেকৈ বহুৱাম তাৰ পিছত এতিয়া আমাৰ 5 ৰ লগত 2 পূৰণ কৰিলে আমাৰ হ'ব 10 বিয়োগ 7 বিয়োগ আমাৰ এইটো পূৰণ কৰিলে হ'ব 15 যোগ 8 এতিয়া আকৌ সেম তেনেকুৱা আগৰ নিচিনা এতিয়া আমাৰ যোগ আৰু বিয়োগ আছে এতিয়া যোগৰ কামকেইটা আগত কৰিম অৰ্থাৎ 14 যোগ 10 আৰু আমাৰ যোগ আছে 8 এতিয়া আমি এটা বিয়োগ চিন বহুৱাম তাৰ পিছত আমি বিয়োগ কেইটা তুলিম 7 আৰু 15 এতিয়া আমি এই যোগ কেইটা কৰি লম এইটো আৰু এইটো যোগ কৰিম অৰ্থাৎ 8 আৰু 4 আমাৰ কিমান হ'ব 12 হ'ব 12 2 হাতৰ 1 তাৰপিছত 1 2 আৰু হাতৰ অকল আমাৰ হ'ব 3 আমাৰ হ'ল 32 এতিয়া আমি এটা বিয়োগ চিন দিম আৰু এই দুটো আমি যোগ কৰিম অৰ্থাৎ 15 আৰু 7 কিমান হ'ব 22 হ'ব এতিয়া আমাৰ 32 ৰ পৰা 22 গ'লে হ'ব 10